অনুপ্ৰাণিত মানে মই আজি ছবি আঁকা ষ্টাৰ্ট কৰাৰ প্ৰায় 5 বছৰ হৈ গ'ল। বহুত জেগাত জুবিন দাক আঁকলোঁ, মৰম বহুত পাইছোঁ। কিন্তু বাইহাটা চাৰিআলি মানুহে যিটো এটা মই মৰম, যিটো এটা ছাপোৰ্ট পাইছোঁ, সেইটো আজিকালি মই ক'তো পোৱা নাই। তো জুবিন দাৰ কাৰণে পাইছোঁ নিশ্চয়। তো সেইটোৱে আগলৈও যাতে ছাপোৰ্ট কৰি যায় আৰু সেইটোৱে জুবিন দাৰ ন্যায়টো সোনকালে পাওঁ যাতে, সেইটো আশা কৰিছোঁ। বাকী সেইটোৱে জয় জুবিন দা। ইয়াৰ পিছত মোৰ আপোন ঠাই, মোৰ নিজৰ জন্ম ঠাই নলবাৰী থাকিম বুলি ভাবিছোঁ। মই নলবাৰী ঘৰ। পোনপ্ৰথমে এই অকণমানি শিল্পীগৰাকীক আমি বাইহাটা চাৰিআলি গোটেই অঞ্চলবাসী জুবিন অনুৰাগীয়ে আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে মোৰে দুজন ভাতৃ ৰাকেশ আৰু সৌৰভ, তেওঁলোকে লাগি আছিলে আৰু ময়ো পাই আছিলোঁ। ইতিমধ্যে মই যিহেতু একেলগে তেওঁৰ লগত অনুষ্ঠান কৰিছিলোঁ, আজি আচলতে আৱেগিকো হৈছোঁ দেখি পেলাই, আৰু বৰ ধুনীয়াকৈ ছবিখন আঁকিছে। আৰু এইখন অনুষ্ঠানত ময়ো আছিলোঁ, দাদাৰ যিখন অনুষ্ঠানৰ ফটো এইখন, আৰু বৰ ধুনীয়াকৈ নিখুঁতভাৱে আঁকিছে। মই অনুৰোধ জনাইছোঁ, এই আমাৰ যিখিনি জুবিন অনুৰাগীয়ে, আমাৰ বৃহত্তৰ ৰাইজে সকলো ওলাই আহিছে, আৰু মই সকলোকে কাটৰ অনুৰোধ কৰিছোঁ, এই ছবিখন সদায় যেন জীৱন্ত হৈ থাকে। কাৰণ জুবিন দা এতিয়াৰ পৰা আগতেও আছিলে, কিন্তু এতিয়াৰ পৰা জুবিন দা এই বাইহাটা চাৰিআলিত সক্ৰিয়ভাৱে থাকিব। তো আমি এটা বিনম্ৰ অনুৰোধ ৰাইজক, মানে কোনোবাই যদি নকৰিবলগীয়া কিবা কৰে তৎক্ষণাৎ আমাক জনালে ভাল পাম। আৰু সকলোৰে দায়িত্ব, অকল তেওঁলোকৰ দায়িত্ব নহয়, কিন্তু তেওঁ আজি আঁকি দিছে, তেওঁলোকে ইনিচিয়েটিভটো লৈছে, কিন্তু আজিৰ পৰা কিন্তু আমাৰ গোটেই উত্তৰ পূব কামৰূপৰ এইটো দায়িত্ব যে জুবিন দাক আমি কিমান ভালকৈ ৰাখিব পাৰোঁ। প্ৰত্যেকৰে অন্তৰত আছে আৰু সদায় থাকিব, আৰু জুবিন দা সদায় অমৰ হৈ থাকিব। আৰু মানে তেওঁৰ সৃষ্টি, তেওঁৰ আদৰ্শ কেতিয়াও মৰহি নাযায়, অসমবাসীৰ বুকুত সদায় থাকিব। জয় জুবিন দা। তেওঁ সুশান্ত কলিতা, তেওঁ এগৰাকী খুব উদীয়মান চিত্ৰশিল্পী, আৰু ইতিমধ্যে ৰাইজে প্ৰত্যক্ষ কৰিছে তেওঁৰ যি তুলিকাৰে যাদু দেখাইছে। আৰু তেওঁ নলবাৰীৰ পৰা আহিছে, সুশান্ত কলিতা, আৰু সুশান্তৰ কাৰণে আমাৰ ৰাইজে এটা হাত চাপৰি বজাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।